ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীলৈ জনাব বিচাৰিছো বৃহৎ সুখবৰ। অৱশেষত 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকলৈ আহিছে সুখবৰ। দিয়া হ'ব নতুন নিয়মীয়া নিযুক্তি পত্ৰ। নিয়মীয়া নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। কিমান হ'ব নতুন পে স্কেল, কিমান দৰমহা লাভ কৰিব, লগতে ক'ত কেনেদৰে দিয়া হ'ব এই নিযুক্তি। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকললৈ এই সুখবৰ আহিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ আঁতৰোৱাৰ পিছতে শিক্ষা বিভাগৰ তৎপৰতা। 2 ছেপ্টেম্বৰত 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। নিয়মীয়াকৰণৰ বাবে দিয়া বিজ্ঞাপন অনুসৰি ষ্টেট পুলৰ শিক্ষকৰ 24,000 শিক্ষকে কৰিছিল আবেদন আৰু চৰকাৰৰ বিজ্ঞাপনৰ বিৰুদ্ধে ন্যায়ালয়ৰ ওচৰ চাপিছিল সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজে। আৰু অৱশেষত ন্যায়ালয়ে স্থগিতাদেশ আঁতৰ কৰিছে। ইয়াৰ পিছতে তৎপৰ হৈছে শিক্ষা বিভাগ আৰু কাইলৈ এইসকল শিক্ষকে নিয়মীয়া নিযুক্তি পত্ৰ লাভ কৰিব। উল্লেখযোগ্য যে শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনত উল্লেখ কৰা হৈছিল যে যি সময়ৰ পৰা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব উক্ত দিনৰ পৰাই তেওঁলোকৰ দৰমহা নিৰ্ধাৰণ কৰা হ'ব। মুখ্যতঃ ইয়াক লৈয়ে আপত্তি তুলিছিল শিক্ষক টেট উত্তীৰ্ণ শিক্ষক সমাজে। বিগত 10 বছৰৰ অধিক সময় ধৰি শিক্ষকতা কৰি থকাৰ পাছত দৰমহা বৃদ্ধি হোৱাৰ পিছত এতিয়া আকৌ নতুনকৈ নিযুক্তি লাভ কৰিলে পূৰ্বৰ বেতন সুৰক্ষিত নাথাকিব বুলি আপত্তি তোলা শিক্ষকসকলে শিক্ষা বিভাগৰ বিজ্ঞাপনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ে আবেদনৰ শুনানি গ্ৰহণ কৰি শিক্ষা বিভাগৰ বিজ্ঞাপনৰ ওপৰত পূৰ্বে কৰা স্থগিতাদেশ আঁতৰ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে যিসকলে বিজ্ঞাপনৰ বিপৰীতে নিয়মীয়াকৰণৰ আবেদন কৰিছিল তেওঁলোকৰ প্ৰক্ৰিয়া আগুৱাই নিবলৈ নিৰ্দেশনা দিছে। আৰু উল্লেখ্য যে 35,000 ঠিকাভিত্তিক শিক্ষকৰ মুঠ 23,956 গৰাকী শিক্ষকে এই নিয়মীয়াকৰণৰ বাবে আবেদন জনাইছিল। আৰু অৱশেষত ন্যায়ালয়ে শিক্ষা বিভাগক এই বুলি নিৰ্দেশ দিছে যে যিসকলে আবেদন জনাইছিল তেওঁলোকৰ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া আগুৱাই নিব লাগে। অৱশ্যে ষ্টেট পুল ঠিকাভিত্তিক শিক্ষক সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি প্ৰক্ৰিয়া অব্যাহত ৰাখিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পাছতে শিক্ষা বিভাগে শিক্ষকসকলৰ পদ নিয়মীয়াকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু 2 ছেপ্টেম্বৰত অৰ্থাৎ কাইলৈ ৰাজ্য চৰকাৰে নিয়মীয়াকৰণৰ বাবে আবেদন জনোৱা প্ৰায় 24,000 শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰিব। আৰু এইসকল শিক্ষকৰ দৰমহা গাঁথনি কিমান হ'ব আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপাৰ প্ৰাইমেৰী লেভেলৰ বাবে পে স্কেল 14,000 পৰা আৰম্ভ হ'ব, য'ত গ্ৰেড পে থাকিব 8,700 টকা, বেচিক পে হ'ব 22,700 টকা, DA থাকিব 11,350 টকা, HRA 7% 1,589 টকা, মেডিকেল এলাউৱেঞ্চ 600 টকা আৰু গ্ৰছ চেলাৰী হ'ব 34,239 টকা আৰু NPS ডিডাকশ্যন হ'ব 3,405 টকা, GIS ডিডাকশ্যন হ'ব 200 টকা, PTax 208 টকা আৰু MML SAY 225 টকা আৰু টোটেল ডিডাকশ্যন হ'ব 4,038 টকা আৰু চেলাৰী নেট চেলাৰী লাভ কৰিব 32,201 টকা আৰু NPSত কণ্ট্ৰিবিউশ্যন হ'ব চৰকাৰৰ ফালৰ পৰা 4,767 টকা আৰু সৰ্বমুঠ 8,172 টকা NPSত কণ্ট্ৰিবিউশ্যন হ'ব। ইপিনে LP লেভেলৰ বাবে পে স্কেল 14,000 পৰা আৰম্ভ হ'ব, য'ত গ্ৰেড পে থাকিব 7,400 টকা আৰু বেচিক পে থাকিব 21,400 টকা, DA থাকিব 10,700 টকা, HRA 1,498 টকা, মেডিকেল এলাউৱেঞ্চ 600 টকা আৰু গ্ৰছ চেলাৰী 34,198 টকা। ইয়াত NPS ডিডাকশ্যন হ'ব 3,210 টকা, GIS 200 টকা, PTax 208 টকা আৰু MML SAY 225 টকা আৰু টোটেল ডিডাকশ্যন হ'ব 3,843 টকা আৰু নেট চেলাৰী লাভ কৰিব 30,355 টকা আৰু NPSত চৰকাৰৰ ফালৰ পৰা জমা হ'ব 4,494 টকা, সৰ্বমুঠ 7,704 টকা NPSত জমা হ'ব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।